হেল্ল' দোস্ত, ৱেলকাম টু মাই ইউটিউব চেনেল। আজিৰ দিনটোতে আমি এৰিয়াৰি চিলেকশ্যন হৈ চাকৰিত জইন কৰিছিলোঁ। আজি 1 জুন, সেয়েহেতু আমাৰ অফিচত এটা সৰুকৈ পাৰ্টি আয়োজন কৰা হৈছে। এয়া মোৰ লগত আছে গণেশ, যাৰ নেকি ঘৰ গহপুৰত হয়। আমাৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে ধুবুৰী ল'ৰা আহি তিনিচুকীয়াত জইনিং কৰিছে। সেইকাৰণে কয় যে কাম সদায় কামেই, আঁতৰত ওচৰত কোনো চাবলগীয়া নাই। সকলোৱে নিজৰ জীৱনটোৰ কথা চিন্তা কৰিয়ে দূৰত হ'লেও কাম কৰি আছে। বলক আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাওক। মই এতিয়া গৈ আছোঁ অফিচলৈ। আব্দুল, আমাৰ অফিচৰ আটাইতকৈ সৰু ল'ৰাটো। सबके पार्टनर বিলাক পাই দিছো কাই ওলোলা দিনাৰিল বাবু এইটো ভালকে থাকিব লাগিব কম আৰু ভালোই লাগছে। টুকুনটা খারাপ ভালোর মাজেদি পার কৰিলো আৰু এনেকুৱা ভাল লাগিছে। নতুন নতুন জুজগিলা পাইলি আমরা আৰু ভালো লাগছে। আগে से আমরা ऐसा কাম ছকৰি বিয়া হে বছৰ এক্সপিৰিয়েঞ্চ কৰা। আজি মই 1 বছৰ কমপ্লিট হ'ল। আমি আজিৰ দিনটোত সকলোৱে সহযোগী কৰ্মচাৰী জইনিং কৰিছিলোঁ। আজিৰ দিনটো আমাৰ খুব আনন্দ এটা আদমিটা ঠিক নাই লাগে। আমাৰ অফিচৰ হেণ্ডছম ল'ৰাটো ফাটাফাটি লাগিলে। খালি চেলাৰী বাহিৰে চব ভাল লাগিলে। বহুত ভাল লাগিছে। 1 বছৰ আমি ইয়াত থাকিলোঁ আৰু নেক্সট কিমান বছৰ আছে ভালকৈ থাকি যাম। ৰকষ্টাৰ পাই কিনে এই বছৰটো ভালে পাৰ কৰিলোঁ আৰু নতুন উঠি অহা কাম তোমালোক সদায় সুখী হোৱা, ভালকৈ কাম কৰা, কামত মনোনিৱেশ কৰা। এতিয়ালৈকে তোমালোকৰ কাকোৱে বেয়া লগা নাই, গোটেইকেইজনে ভাল আৰু স্মাৰ্ট আছে। গোটেইকেইজনে কামত ভালেই পাৰফৰ্মেঞ্চ দেখুৱাইছে। আগলৈও এনেকৈ ধাৰা অব্যাহত থাকক তাই কামনা কৰোঁ। আজি ইয়াত ভাল লাগিছে। আজি নতুন যিহেতু আমাৰ বেষ্ট আছে, আমি 1 বছৰ কমপ্লিট কৰিলে মানে চবে চেলিব্ৰেট কৰিলে, কেক কাটিছে। এতিয়া আকৌ আমি খানা খাম এতিয়া একেলগতে। আৰু খুব এটা এনাৰ্জেটিক টিম, নতুন যিটো টিম কাম কৰি বিৰাট ভাল লাগিছে সকলোৱে। আৰু আশা কৰোঁ যাতে আগন্তুক দিনতো সকলোৱে এনেকৈ মিলি আৰু উৎসাহে যাতে কাম কৰিব পাৰোঁ। আকৌ অহা বছৰে যাতে আমি আকৌ চেলিব্ৰেট কৰিব পাৰোঁ, তাকে কামনা কৰিলোঁ। সকলোৱে মানে বেষ্ট উইচেছ। আমাক কেনেকুৱা পালে ইমান দিন লগ পাই? এবছৰ আমাৰ ডিচি অফিচটো অলপ খালী নিচিনা আছিল। তোমালোকে যেতিয়াৰ পৰা জইন কৰিলা তেতিয়াৰ পৰা আমাৰ ডিচি অফিচটো পূৰা পৰিপূৰ্ণ হৈ গ'ল। আৰু আজিকালি ল'ৰা ছোৱালীবোৰ খুব য়াং, এনাৰ্জেটিক, ইমান ধুনীয়াকৈ কিবা এটা ক'লে ইমান ধুনীয়াকৈ কামেই নহয় মানে তোমালোকে আমাকো ইমান ধুনীয়াকৈ আঁকোৱালি ল'লা। আমি খুব হেপ্পী। তোমালোক মানে বহুত ৰাইজ কৰা লাইফত সেইটোৱে। আমাক কেনেকুৱা পালে ইমান দিন লগ পাই? কেনেকুৱা লাগিলে? তোমালোকৰ এবছৰ হ'ল, ভাল লাগিলে। কেক কাটি দেখো ভাল কাম ধুনীয়া হ'ল। আমাক লগ পাই কেনেকুৱা লাগিলে কওক? ভাল লাগিছে, আমাৰ ইমান দিন লগ পালে দুটা কেহা বহুত দিলো। চাকৰি জীৱনত তোমালোকে বাৰু ভৰি দিছে। আগন্তুক সময়বিলাক ভালদৰে
সুধিবা, সেইটো নাজানা সেইটো ছিনিয়ৰজনক সুধিবা। সেইটো শিকিবলৈ বয়স নালাগে মানে অন্তিম মুহূৰ্তলৈকে শিকিব পাৰি, গতিকে সেইটো মনত সংকোচ ৰাখিব নালাগে। ভালদৰে ভালে লাগিছে। মোৰ সহকৰ্মী মানে অলপ বাঢ়িছে, গতিকে সকলোৱে মানে কৰিব লগা হৈছে। এতিয়া 10-15জন পাই গ'লো, ভালে লাগিছে কৰি। অলপ ৰেহাই হৈছে কাম।